দৰং বিজেপি যুৱ মৰ্চাৰ কৰ্মকৰ্তাই নিঃসহায় লোকৰ বাসগৃহ কৰি দিলে পুনৰ নিৰ্মাণ। পশ্চিম দৰঙৰ বানে ক্ষতি কৰা এগৰাকী নিঃসহায় লোকৰ বাসগৃহ পুনৰ নিৰ্মাণ কৰি দিয়ে দৰং বিজেপি যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে। ধনী নিবাসী বিনন্দ বৰুৱা নামৰ অকলশৰীয়া লোকজনৰ একমাত্ৰ গৃহটো ভাগি যোৱাত কেইবাদিনো খোৱা বোৱাৰ পৰা নিশা থকালৈকে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। দেওবাৰে দৰং বিজেপি যুৱকৰ্মীসকলে ঘৰটো পুনৰ মেৰামতি কৰি নিঃসহায় লোকজনক সকাহ প্ৰদান কৰাত শলাগ লৈছে স্থানীয় লোকে। গোটেইখিনি কাৰ্যকৰ্তা ভাৰতীয় জনতা যুৱ মৰ্চা দৰং জিলাৰ কাৰ্যকৰ্তা গোটেইখিনিয়ে আজি আমি দেখিলোঁ যে কিছুদিন আগত আমি প্ৰত্যক্ষ কৰিছিলোঁ যে এখেত বিনন্দ বৰুৱা এই দুনী গাঁও নিবাসী। এখেতৰ এই ঘৰটো আপুনি পিছফালে দেখা পাব বানপানীত হাউলি গৈছে, ভাঙি পৰিছে। এতিয়া আমি থিয় কৰালোঁ, কিছু মেৰামতি কৰিছোঁ। এই মানুহজনে শুব পৰা নাছিলে। যোৱা বিগত 4-5 দিন ধৰি তেখেতে খোৱা নাই, বাহিৰত আছে। খাবলৈ খাদ্য ৰান্ধি খাবলৈ তেখেতৰ পাকঘৰটো বেয়া হৈছে। অকলশৰীয়া মানুহ, শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম মানুহ। গতিকে তেখেতক আমি গোটেইখিনি যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই আহি আজি ঘৰটো পুনৰ নিৰ্মাণ কৰি দিয়াৰ এটা চেষ্টা কৰিছোঁ। নতুনকৈ নিৰ্মাণ নহয়, পুনৰ নিৰ্মাণ কৰি দিয়াৰ চেষ্টা কৰিছোঁ। আৰু আমাৰ বহুতে ভাবে যে আমি ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চা মানে ৰাজনৈতিক কাৰ্যক্ষেত্ৰতে ব্যস্ত, কিন্তু আমাৰ এটা সামাজিক দায়িত্ববোধ আছে। আমি সামাজিক ভাৱে কাম কৰি ভাল পোৱা এটা সংগঠন। গতিকে এখেতসকলৰ নিচিনা যি নিচলা ব্যক্তি আছে, যি শাৰীৰিকভাৱে সক্ষম ব্যক্তি, সেইসকলক আমি বিশেষভাৱে সক্ষম ব্যক্তি, সেইসকলক আমি সহায় কৰাটো আমাৰ নিতান্তই প্ৰয়োজনীয় বা আমাৰ দায়িত্বৰ ভিতৰত পৰে। গতিকে সেই অনুসৰি আজি তেখেতৰ আমি বাসগৃহটো পুনৰ নিৰ্মাণ কৰিব চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে প্ৰায় 50% কাম শেষ হৈছে আৰু আবেলিলৈকে আমাৰ গোটেইখিনি কাম শেষ হৈ যাব। গতিকে আমাৰ সকলো কাৰ্যকৰ্তাই আজি গাঁওবাসীৰ সহযোগত তেখেতৰ এই বাসগৃহটো পুনৰ নিৰ্মাণ কৰি দিয়াৰ এটা চেষ্টা কৰিছোঁ। নামখোলাৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।